নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। IBPS ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনছ RRB ৰিজনেল ৰুৰেল বেংকৰ ফালৰ পৰা 9,995 মান পোষ্ট ওলাইছে। তাৰে ভিতৰত অসমত আসাম গ্ৰামীণ বিকাশ বেংকৰ ফালৰ পৰা 350 মান পোষ্ট আছে। বাকীখিনি পোষ্ট আপোনাৰ অসমৰ বাহিৰত হ'ব। গতিকে এই পোষ্টখিনি বিভিন্ন কেটেগৰীৰ হয়। এটা কেটেগৰীত পোষ্ট নাই, বহুতকেইটা কেটেগৰীত আপোনালোকৰ সেই পোষ্টখিনি আহিছে। সেই কেটেগৰীখিনিৰ প্ৰত্যেকটো কেটেগৰীৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ লিমিট বেলেগ বেলেগ। তো গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকক। মই সকলোখিনি আপোনালোকক ডিটেইলছত বুজাই আছোঁ। আৰু এইখিনিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যি অফিচিয়েল নটিফিকেশ্যন আৰু অনলাইন এপ্লিকেশ্যন লিংকখিনি লাগে, সেই লিংকখিনি মই আপোনালোকৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিছোঁ। আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ নিশ্চয় অফিচিয়েল নটিফিকেশ্যনখন চেক কৰি ল'ব। এইখিনিতে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অসমত APDCL ফালৰ পৰা আপোনালোকৰ কেইবাখিনিও পদ মুকলি হৈছে। সেই সকলো পদত কেনেদৰে এপ্লাই কৰিব লাগিব বা কি কৰিব লাগিব, এজ লিমিট কিমান, মই সকলো ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দিয়া আছে। আপোনালোকে যদি বিচাৰে সেই ভিডিঅ'টো চেক কৰিব পাৰে। মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক সেই লিংকটো দি দিছোঁ। আৰু আপোনালোকে যদি ভাবিছে যে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ সহায় হ'ব, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। মই চেনেলটোত আপোনালোকৰ অসমৰ লগতে বিভিন্ন প্ৰান্তৰ জবৰ খবৰ আৰু যিবোৰ আপোনালোকৰ ইনফৰ্মেটিভ ভিডিঅ' হয়, মই সেই ভিডিঅ'বোৰ দিবলৈ মই চেষ্টা কৰি আছোঁ। IBPS RRB ৰিক্ৰুইটমেণ্ট 2024 9,995 পোষ্ট আপোনালোকে এয়া দেখিছে। এপ্লাই অনলাইন দিছে। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনছ IBPSৰ আণ্ডাৰতে পোষ্টখিনি ওলাইছে। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন এইটো দেখিছে আপোনালোকে। IBPS has released employment notification for recruitment of 19,995 অফিচাৰ স্কেল 1, 2, 3 এণ্ড অফিচ এছিষ্টেণ্ট ভেকেঞ্চি। অৰ্থাৎ আপোনালোকৰ 9,995টা পোষ্ট ওলাইছে। সেই পোষ্টখিনি অফিচাৰ স্কেল 1, 2, 3 এণ্ড অফিচ এছিষ্টেণ্ট ভেকেঞ্চি, অফিচ এছিষ্টেণ্ট আৰু এইখিনিৰ ভিতৰত আপোনালোকে সেই পোষ্টখিনি এপ্লাই কৰিব পাৰিব। আপোনালোকৰ IBPS RRB ৰিক্ৰুইটমেণ্ট 2024 অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছ, ইয়াতে পোষ্ট আছে 5,585টা পোষ্ট আছে। অফিচাৰ স্কেল 1 ইয়াত আছে 3,499টা পোষ্ট। অফিচাৰ স্কেল 2ত আছে 496টা পোষ্ট। 496টা পোষ্ট। অফিচাৰ স্কেল 1 ইনফৰমেশ্যন টেকনলজিৰ ফালৰ পৰা আহিছে 94টা পোষ্ট। অফিচাৰ স্কেল 2 চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ফালৰ পৰা আহিছে 60টা পোষ্ট। অফিচাৰ স্কেল 2 ল ফালৰ পৰা আহিছে 30টা পোষ্ট। অফিচাৰ স্কেল 2 ট্ৰেজাৰী মেনেজাৰৰ ফালৰ পৰা আহিছে 21টা পোষ্ট। অফিচাৰ স্কেল মাৰ্কেটিঙৰ ফালৰ পৰা আহিছে 11 পোষ্ট। এগ্ৰিকালচাৰৰ পৰা আহিছে 70 আৰু অফিচাৰ স্কেল 3ত আছে আপোনালোকৰ নং অফ পোষ্ট দেখিছে, এইটো 129টা পোষ্ট। এতিয়া মই অলপ আগত কৈছিলোঁ যে অসমত যিখিনি পোষ্ট আছে আসাম গ্ৰামীণ বিকাশ বেংকৰ, সেই পোষ্টখিনি এতিয়া দেখিছে আপোনালোকে। অফিচ এছিষ্টেণ্ট 224টা পোষ্ট আছে। অফিচাৰ স্কেল 1ত এছিষ্টেণ্ট মেনেজাৰত 107টা পোষ্ট। জেনেৰেল বেংকিং অফিচাৰত আছে 10টা পোষ্ট। অফিচাৰ স্কেল IT ডিপাৰ্টমেণ্টত 3টা পোষ্ট, CA 4টা, ল 1টা আৰু ট্ৰেজাৰী মেনেজাৰ 1টা পোষ্ট আছে। লেংগুৱেজ প্ৰফিচিয়েঞ্চি দিয়া আছে। কেণ্ডিডেট এপ্লাইং ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট অফিচাৰ এনি পাৰ্টিকুলাৰ RRB are required to process proficiency in the local language in the state UT। অৰ্থাৎ আপোনালোকে যোনটো ষ্টেটৰ হয়, সেই ষ্টেটৰ আপোনালোকৰ লোকেল লেংগুৱেজখিনি আপোনালোকে ভালদৰে জানিব লাগিব। এতিয়া এজ লিমিট আছে অফিচ এছিষ্টেণ্টৰ কাৰণে 18ৰ পৰা 28 বছৰ আৰু অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে আছে 18ৰ পৰা 30 বছৰ আৰু মেনেজাৰৰ কাৰণে আছে আপোনাৰ 21ৰ পৰা 32 ইয়েৰ। ছিনিয়ৰ মেনেজাৰৰ কাৰণে আছে 21ৰ পৰা 40 ইয়াৰ্ছ আৰু এজ ৰিলেক্সেশ্যন আপোনালোকে যেনেদৰে এজ ৰিলেক্সেশ্যন পায়, ইয়াতো এজ ৰিলেক্সেশ্যন আছে। OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, ST STৰ কাৰণে 5 ইয়াৰ্ছ আৰু PWDৰ কাৰণে 10 ইয়াৰ্ছ। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। এছিষ্টেণ্ট অফিচাৰৰ কাৰণে দিয়া আছে বেচেলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। অৰ্থাৎ আপোনালোকৰ বেচেলাৰ ডিগ্ৰী আপোনালোকৰ থাকিব লাগিব। প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজটো ভাল ধৰণে জানিব লাগিব। ৱৰ্কিং নলেজ অফ কম্পিউটাৰ আৰু আপোনালোকৰ কম্পিউটাৰ নলেজ লাগিব। এছিষ্টেণ্ট মেনেজাৰ ইয়াতে দেখিছে আপোনালোকে। এছিষ্টেণ্ট মেনেজাৰ পোষ্টটোৰ কাৰণে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লাগিব আৰু আপোনালোকৰ এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট, এনিমেল হাজবেণ্ডেৰী, ভেটেৰিনেৰী ছায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, এইটো দেখিছেনে, এগ্ৰিকালচাৰ মাৰ্কেটিং, কৰ্পৰেশ্যন ইনফৰমেশ্যন টেকনলজি, মেনেজমেণ্ট, ল, ইকনমিক্স এণ্ড অৰ একাউণ্টেঞ্চি আৰু প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ এইটো আপোনালোকক লাগিব। ৱৰ্কিং নলেজ অফ কম্পিউটাৰ আৰু কম্পিউটাৰ আপোনালোকৰ নলেজ লাগিব। অফিচাৰ স্কেলটো জেনেৰেল বেংকিং অফিচাৰ এইটো দেখিছেনে, বেচেলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন আপোনালোকৰ 50% মাৰ্ক লাগিব। অৰ্থাৎ BA আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব আৰু কেণ্ডিডেটছ হেভিং ডিগ্ৰী ইন বেংকিং ফাইনেন্স, মাৰ্কেটিং, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এই যিখিনি ছাবজেক্ট দিছে ইয়াতে আপোনালোকে এইখিনি চাব পাৰে। এই ছাবজেক্টখিনিত আপোনালোকৰ যদি ছাবজেক্টখিনি আছিলে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব।
তাৰপিছত ইনফৰমেশ্যন টেকনলজি IT ডিপাৰ্টমেণ্টত যোনটো পোষ্ট আছে সেইটোৰ বাবে আছে বেচেলাৰ ডিগ্ৰী আপোনালোকৰ লাগিবই। তাৰপিছত ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকনলজি সেইকেইটাত আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব। অৰ্থাৎ আপোনালোকে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব আৰু 50% মাৰ্ক থাকিব লাগিব। আপোনাৰ চাৰ্টিফিকেট ইন ESP PHP C++ জাভা BV VD আৰু 1 year এক্সপিৰিয়েঞ্চ আপোনালোকৰ এইখিনি চাৰ্টিফিকেট থাকিব লাগিব আৰু 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। সেইখিনিহে আপোনালোকৰ এইটো এপ্লাই কৰিব পাৰিব। অফিচাৰ স্কেল আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট CA কাৰণে যোনটো হয় চাৰ্টিফাইড এছ'চিয়েটেড CA ফ্ৰম ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অফ ইণ্ডিয়া 1 year এক্সপিৰিয়েঞ্চ ইন চাৰ্টাৰ্ড একাউণ্টেণ্ট আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ লাগিব। চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ লাগিব। অফিচাৰ স্কেল লত যোনটো আছে সেইটো কাৰণে আপোনালোকৰ 50% মাৰ্কছ আপোনালোকৰ ডিগ্ৰীত 50% মাৰ্কছ লাগিব। 2 years এক্সপিৰিয়েঞ্চ ইন এডভান্স আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। সেইটো দিয়া আছে। অফিচাৰ স্কিল মাৰ্কেটিঙৰ কাৰণে MBA কাৰণে এইটো মাৰ্কেটিং ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি 1 year এক্সপিৰিয়েঞ্চ আপোনালোকৰ MBA আপোনালোকৰ কোনোবা এখন ৰিকগনাইজ ইউনিভাৰ্চিটি MBA আপোনাৰ মাৰ্কশ্বিট থাকিব লাগিব প্লাছ আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ লাগিব। ট্ৰেজাৰী যোনটো আছে ট্ৰেজাৰীৰ কাৰণে আপোনালোকৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু MBA ফাইনেন্স ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ্থাৎ আপোনালোকে চাৰ্টাৰ্ড ট্ৰেজাৰী যোনটো পোষ্ট হয় সেইটোত এপ্লাই কৰিব কাৰণে চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু MBA আপোনালোকৰ থাকিব লাগিব আৰু 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 1 বছৰ এক্সপিৰিয়েঞ্চ আপোনালোকক লাগিব। বেচেলাৰ ডিগ্ৰী এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ডায়েৰী এনিমেণ্ডেৰী হাজবেণ্ডেৰী ফৰেষ্ট্ৰি আপোনালোকৰ এইখিনি যোনখিনি আছে তাত 50% মাৰ্কছ লাগিব। 2 years এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ এইখিনিৰ ভিতৰত বেচেলাৰ্ছ ডিগ্ৰী অৰ্থাৎ BA কমপ্লিট কৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। 50% মাৰ্কছ লাগিব আৰু 2 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। বেচেলাৰ ডিগ্ৰী ইন 1 discipline এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট উইথ মিনিমাম অফ 50% অৰ্থাৎ 50% মাৰ্ক লাগিব আপোনালোকৰ স্কেল 3 অফিচাৰ পোষ্টত এপ্লাই কৰিবৰ কাৰণে মিনিমাম 5 years এক্সপিৰিয়েঞ্চ লাগিব। এইটো দেখিছেনে আপোনালোকে এজ এন অফিচাৰ ইন এ বেংক অৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন অৰ্থাৎ আপোনালোকৰ NBFCত কৰা হ'লেও হ'ব বা বেংকত কৰা হ'লেও হ'ব কিন্তু আপোনালোকৰ মিনিমাম 5 years এক্সপিৰিয়েঞ্চ লাগিব এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে অফিচাৰ স্কেল 3টোত এপ্লাই কৰিবৰ কাৰণে। তাৰপিছত আপোনালোকৰ ইয়াতে দিছে যিটো পে'মেণ্ট কৰিব লাগিব সেইটো। তো অফিচাৰ স্কেল 1 to 3 এইকেইটাৰ কাৰণে 175 SC ST PWBD কেণ্ডিডেটৰ কাৰণে 175 আৰু আদাৰ্ছৰ কাৰণে 850 পে'মেণ্ট কৰিব লাগিব। অফিচাৰ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ কাৰণে 175 ST ST আৰু PWBD কেটেগৰী আৰু আদাৰ্ছৰ কাৰণে 850 পে'মেণ্ট কৰিব লাগিব। চ' ইয়াকে জনাইছোঁ আজিলৈ। ভিডিঅ'টো যথেষ্ট দীঘল হৈছে যদিও আপোনালোকৰ মই উপকাৰী বুলি ভাবোঁ। আপোনালোকে এইটো কোনো ফেক বুলি নাভাবিব। ইয়াতে মই ভিডিঅ' ডেছক্ৰিপশ্যনত গোটেইখিনি লিংক প্ৰভাইড কৰি দিছোঁ। আপোনালোকে লিংকখিনি চালে আপোনালোকে গম পাই যাব। তো ইয়াতে অফিচিয়েল নটিফিকেশ্যন আছে আৰু অনলাইন এপ্লাই লিংক আছে। আপোনালোকৰ যোনটো কেটেগৰীতে আপোনালোকৰ জবটো এপ্লাই কৰিব পাৰিম বুলি ভাবিছে তো সেইসকলে এপ্লাই কৰিব পাৰে। তো ভিডিঅ'টো ইমানেই কৈছোঁ। যদি আপোনালোকে এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক। মই অসমৰ তথা ভাৰতৰ বিভিন্ন জবৰ খবৰ আপোনালোকৰ আগত আগবঢ়াই যাম। ধন্যবাদ।